ইনকলাব জিন্দাবাদ খিলঞ্জীয়া পালকৰ হাতৰ পৰা গাহৰি নি বিদেশী কোম্পানী কোটাৰ ষড়যন্ত্ৰ দিছে বন্ধ কৰক খিলঞ্জীয়া পালকৰ পৰা গাহৰি কাহিনী ষড়যন্ত্ৰ দিছে বন্ধ। মই এগৰাকী পালক হয়, মই নিজেও কষ্ট কৰোঁ আৰু মানুহো ৰখাওঁ। মোৰ গাহৰিবিলাক সেই 2013 চনতে চব মৰি গ'ল। 200মান অধিক গাহৰি আছিলে আৰু মই চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই। মই নিজেই স্বাৱলম্বী হৈছিলোঁ সেই গাহৰিবিলাক পুহি, কিন্তু মৰি যোৱাৰ পাছত মই বহুত জুৰুলা হৈ পৰিলোঁ। এতিয়া মই লাহেকৈ বিজনেছ আৰম্ভ কৰিছোঁ অলপ লৈ কেনে, যাতে চৰকাৰে CP গ্ৰুপ কোম্পানী আমাৰ অসমত যাতে নানে, সেয়াই আমাৰ পালক ফালৰ পৰা অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ছাৰলৈ। মানে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ। আমি আশা কৰিছিলোঁ অন্ততঃ মুখ্যমন্ত্ৰী আমাৰ শংকাবিলাক নাইকিয়া কৰিব, কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকে পূৰা ফটোৱামি কৰি আছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিষয়টো সম্পূৰ্ণ নৎসাত কৰি দিছে নাজানো বুলি, আৰু উদ্যোগ মন্ত্ৰীয়ে কোম্পানী হৈ ওকালতি কৰি আছে। সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ, এতিয়াও যদি তেওঁলোকে নিজকে ৰাইজৰ প্ৰতিনিধি যদি ভাবে, তেনেহ'লে 25 তাৰিখে এডভান্টেজ আছাম যি হ'বলৈ গৈ আছে তাৰ আগতে আলোচনা অনুষ্ঠিত কৰক আৰু আমাৰ মনত যিখিনি শংকা আছে শংকা অতি শীঘ্ৰে নাইকিয়া কৰক। নাই, বিজেপি চৰকাৰখন কোনো কাৰণতে অসম আৰু অসমীয়াৰ নহয়। কাৰ জৰিয়তে তেওঁলোকে অসমীয়াক সাংস্কৃতিক আৰু ভৌগোলিকভাৱে নিঃশেষ কৰাৰ যিটো ষড়যন্ত্ৰ ৰচনা কৰিছিল সেইটো মোটামুটি তেওঁলোক সফল হৈছে। এতিয়া তাৰ পিছতো 10 লাখ মানুহ এই বৃত্তিটো জড়িত হৈ আছে। 10 লাখ যুৱকে চৰকাৰলৈ কোনো ধৰণৰ বাদ নাচায়, কোনো ধৰণৰ হেল্প নাই চৰকাৰ। তাৰ পিছতো অসমীয়া কিছু যুৱকে 10 লাখ যুৱকে স্বাৱলম্বী হ'লে এটা প্ৰচেষ্টা ৰচনা তেওঁলোকে চেষ্টা চলাইছিলে। সেই শেষ চেষ্টাকো তেওঁলোকে ক'বলৈ গ'লে অসমীয়াক একদম কফিনত শেষ গজল তেওঁলোকে মৰাৰ যিটো ষড়যন্ত্ৰ লিপ্ত হৈছে। আমি গাহৰি পালক সন্থাই এইটো নামানো, শৰীৰত শেষ বিন্দুত থকালৈকে আমি ইয়াৰ প্ৰতিবাদ কৰি যাম। আৰু CP গ্ৰুপ নহয়, কোনো গ্ৰুপকে অসমৰ গাহৰি বজাৰ গতাই দিয়াৰ ষড়যন্ত্ৰ আমি কেতিয়াও সফল হ'বলৈ দিব নোৱাৰোঁ। শিক্ষাধিক আপোনাৰ শিক্ষিত যুৱক যুৱতীয়ে গাহৰি পালন কৰি আহিছে। এই গাহৰি পালন ব্যৱস্থাটোৱে আমি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আমি পৰিয়ালক পোহপাল দিছোঁ আৰু প্ৰতিখন ফাৰ্মত তেওঁলোকে 2-3জনকৈ কৰ্মচাৰী সংস্থাপন দিছে। এতিয়া আমি জানিব পাৰিলোঁ মুখ্যমন্ত্ৰীৰ ফেচবুকৰ যোগেদি আমি পোষ্টত জানিব পাৰিলোঁ, কৃষিমন্ত্ৰীয়ে আমাক জনাইছে যে তেওঁলোকে বহুজাতিক কোম্পানী থাইলেণ্ডৰ এটা CP গ্ৰুপ নামৰ প্ৰতিষ্ঠানক অসমত প্ৰতিষ্ঠা কৰিব। আৰু তেওঁলোকে কৈছে, কৃষিমন্ত্ৰীয়ে কৈছে যে সেই প্ৰতিষ্ঠানবিলাকত আমাৰ অসমৰ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন তেওঁলোকে দিব। কিন্তু বৰ্তমান 10 লক্ষাধিক যুৱক যুৱতীয়ে যিহেতু নিজৰ কৰ্মসংস্থাপন নিজে বাছি লৈ আজি পৰিয়াল পোহপাল দিছে, তেনে ক্ষেত্ৰত তেওঁলোকে বহুজাতিক কোম্পানীটোৰ আগমনে আমাক কেনেধৰণে সংস্থাপন দিব? গতিকে তেওঁলোকে আচলতে আমি আজি নিজে আচলতে আমি পৰিয়াল পোহপাল দিছোঁ, আমি আত্মসংস্থাপনৰ বাটটো আমি নিজে লৈছোঁ। কিন্তু চৰকাৰে এই নীতিৰ ফলত আচলতে আমাক এটা গোলাম কৰিবলৈ এটা ব্যৱস্থা কৰিছে। এই গোলাম কৰাৰ অৰ্থটোৱে হ'ল যে চৰকাৰৰ এতিয়া নীতিবিলাক হৈছে আপোনাৰ চৰকাৰে মানে এনেকুৱা এটা নীতি লৈছে যে শিক্ষিত যুৱক যুৱতীসকলক পেটে মাতে মাৰি পানি তেওঁলোকে আচলতে থলুৱাখিনিক ধ্বংস কৰি পানি বহুজাতিক কোম্পানীক প্ৰতিষ্ঠা কৰিব। আৰু আমি তেতিয়া চৰকাৰৰ মানে সেই প্ৰতিষ্ঠানবিলাকৰ বিদেশী প্ৰতিষ্ঠানবিলাকৰ কৰ্মৰত হ'ব, মানে আমি গোলাম হ'ম। গতিকে গোলামলৈ আমাক তেওঁলোকে নিব বিচাৰিছে। গতিকে আমি চৰকাৰক সকীয়াই দিছোঁ যে আমাৰ এই 10 লক্ষাধিক যুৱক যুৱতীক তেওঁলোকে কেনেকুৱা ধৰণৰ সংস্থাপনৰ বাদ দিব। আৰু আমি বাৰম্বাৰ সুধিও আছিলোঁ চৰকাৰক, কিন্তু তেওঁলোকে আজিলৈকে আমাক কোনো স্পষ্ট নকৰিলে। এই কোম্পানীটোৱে কেনেধৰণে আহি পানি ইয়াত কেনেকৈ ব্যৱসায় কৰিব তেওঁলোকে ৰুটমেপটো আমাক নজনালে। গতিকে চৰকাৰক আমি এই প্ৰতিবাদস্থলীৰ পৰা আজি জনাব বিচাৰিছোঁ যে এনে কাৰ্যসূচী আপোনালোকে ল'লে থলুৱা বিৰোধী আৰু খিলঞ্জীয়া ধ্বংসৰ এটা নীতি ল'ব বুলি আমি ভাবিবলৈ বাধ্য হ'ম।